উৎকট গৰম ৰাজ্যত অস্বাভাৱিক গ্ৰীষ্ম প্ৰবাহ অতিপাত গৰম সহ্য কৰিব নোৱাৰি অসুস্থ হৈ চিকিৎসাধীন বহুকেইজন প্ৰচণ্ড গৰমে দহিছে ৰাজ্য গৰমে জ্বলাকলা খুৱাইছে সকলোকে অসমৰ তাপমাত্ৰা ৩৬ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰি গৈছে যাৰ বাবে বাহিৰত ওলোৱাটো কঠিন হৈ পৰিছে উৎকট গৰমত অসুস্থ হৈ চিকিৎসাধীন পৰ্যন্ত হ'ব লগা হৈছে বহুকেইগৰাকী ছাত্ৰ-ছাত্ৰী গ্ৰীষ্ম প্ৰবাহৰ ফলত মঙলবাৰে এগৰাকী ১০ম শ্ৰেণীৰ ছাত্ৰী চিকিৎসাধীন হ'বলগীয়া হয় এই ঘটনা সংঘটিত হৈছে বঙাইগাঁও জিলাৰ সৃজনগাম শিক্ষাখণ্ডৰ অন্তৰ্গত পিৰাধৰা হাইস্কুলত বিদ্যালয়খনৰ ১০ম শ্ৰেণীৰ ছাত্ৰী আমিনা খাতুনে পঞ্চম পিৰিয়ডৰ সময়ত অত্যাধিক গৰমৰ বাবে অসুস্থ হৈ পৰে ছাত্ৰীগৰাকীৰ উশাহ নিশাহত কষ্ট পোৱাত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে অভয়াপুৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰে যোৱা কেইবাদিন ধৰি অত্যাধিক গ্ৰীষ্ম প্ৰবাহ চলি থকাত প্ৰায় প্ৰতিদিনেই এজন দুজনকৈ ছাত্ৰ-ছাত্ৰী অসুস্থ হৈ আহিছে ইফালে তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৯ম শ্ৰেণীৰ ছাত্ৰী নীলাক্ষী ভৌমিকো উৎকট গৰমৰ বাবে বিদ্যালয়তেই ঢলি পৰে ততাতৈয়াকৈ ছাত্ৰীগৰাকীক বিদ্যালয়ৰ পৰা তামোলপুৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আনহাতে লতিবাৰী বালিকা মধ্য ইংৰাজী বিদ্যালয়তো দুগৰাকী ছাত্ৰী উৎকট গৰমৰ বাবে বিদ্যালয়তেই ঢলি পৰে লতিবাৰী বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ ৮ম শ্ৰেণীৰ ছাত্ৰী পপিয়া দাস আৰু ৬ষ্ঠ শ্ৰেণীৰ ছাত্ৰী পিংকি দাস বিদ্যালয়তেই ঢলি পৰে বৰ্তমানলৈ তামোলপুৰ প্ৰাথমিক চিকিৎসালয়ত দুখনকৈ বিদ্যালয়ৰ দুগৰাকী ছাত্ৰী ভৰ্তি হৈ আছে লতিবাৰী বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ আমি হয় আৰু আমাৰ দুজনীকৈ ছাত্ৰী আজি গৰমত এনেকুৱা অচেতন হৈ যায় তাৰে এজনী ইতিমধ্যে আমি প্ৰাথমিক চিকিৎসা তাতে কৰাৰ পিছতে তেওঁ ভাল হয় আৰু গাৰ্জেনক আমি ঘৰত থৈ আহোঁ আৰু এজনীৰ অৱস্থা খুব সংকটজনক পাই আমি তামোলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈকে লৈ আহোঁ আৰু ইয়াত আহি তেখেতৰ প্ৰাথমিক চিকিৎসা তেওঁৰ চলি আছে আৰু ইতিমধ্যে তামোলপুৰ হাই ছেকেণ্ডাৰীৰ এজনী ছোৱালী আপোনাৰ চিকিৎসাৰ অৱস্থাত আছে আৰু ইমান গৰমৰ কাৰণে আচলতে আমি ক্লাছবিলাক মানে কৰাৰ বহুত অসুবিধা পাইছোঁ এইটোৱে আৰু আজিৰ কাৰণে মানে আমি যিমানখিনি পাইছোঁ দুজনী ছোৱালীয়ে পালোঁ দুজনী ছোৱালীৰে এনেকুৱা অৱস্থা ইয়াৰ মাজতে অত্যাধিক গৰমৰ বাবে সাল সলনি কৰিছে অসমৰ একাংশ বিদ্যালয়ত পাঠদানৰ সময় গৰমৰ বাবে কামৰূপ জিলাৰ বিদ্যালয়ৰ পাঠদানৰ সময় সলনি কৰা হৈছে পুৱা ৭:৩০ পৰা ১১:৩০লৈ হ'ব প্ৰাথমিক বিদ্যালয়ৰ পাঠদান আনহাতে পুৱা ৭:৩০ পৰা ১২ বজালৈ হ'ব এমই স্কুলৰ পাঠদান ৭:৩০ পৰা ১২:৩০লৈ হ'ব হাইস্কুলৰ পাঠদান অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক